চিপাঝাৰৰ ধলপুৰৰ উচ্ছেদিত পৰিয়ালক পুনৰ উচ্ছেদিতৰ ঘৰত জিলা প্ৰশাসনৰ জেচিবিৰ আক্ৰমণ। দীৰ্ঘদিন ধৰি শিবিৰত আশ্ৰয় লৈ আছিল কেইবা শতাধিক উচ্ছেদিত পৰিয়াল। দৰঙৰ চিপাঝাৰ সমষ্টিৰ ধলপুৰৰ উচ্ছেদিত পৰিয়ালৰ ঘৰত পুনৰ জেচিবিৰ আক্ৰমণ। 2021 চনত দৰং জিলা প্ৰশাসনে উচ্ছেদ কাৰ্য চলাইছিল। কিছু সংখ্যক পৰিয়ালক দলগাঁও সমষ্টিৰ অন্তৰ্গত শ্যামপুৰ, আৰিমাৰী, খেৰণী চাপৰি, মাগুৰবাৰী চাপৰিত পুনৰ সংস্থাপন দিয়ে। প্ৰায় 6 শতাধিক উচ্ছেদিত পৰিয়ালে 3 নং ধলপুৰত শিবিৰ পাতি আশ্ৰয় লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত অভিযোগ দাখিল কৰি ন্যায় বিচাৰি যুঁজ কৰি আহিছে। কিন্তু জিলা প্ৰশাসনে উক্ত পৰিয়ালসমূহক মঙলদৈ সমষ্টিৰ নৈপৰীয়া গাঁৱত এখনত পুনৰ সংস্থাপন দিয়াৰ বাবে যুঁজ চলাইছিল, যদিও পৰিয়ালসমূহে ওখ ঠাইত পুনৰ সংস্থাপন দিবলৈ দাবী উত্থাপন কৰি আহিছে। কিন্তু সোমবাৰে দৰং জিলা প্ৰশাসনে জেচিবিৰে এফালৰ পৰা ঘৰ বাৰীসমূহ ভাঙি দিয়ে। চকুৰ সন্মুখত নিজৰ সপোনৰ ঘৰ ভাঙি তছতছ কৰি তথাপিও কোনো প্ৰতিবাদ নাই। জেচিবিয়ে এফালৰ পৰা আক্ৰমণ কৰি গৈছে ঘৰত। তেওঁলোকে কেৱল চকুৰে চাইছে, কিন্তু মুখেৰে একো মাত মতা নাই। এখন ভাল ঠাইত পুনৰ সংস্থাপন দিবলৈ সংবাদ মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত দাবী জনাইছে উচ্ছেদিত পৰিয়ালসমূহে। ধুলাৰ পৰা হাফিজ গিয়াছুদ্দিন আহমেদৰ ৰিপৰ্ট, আছাম লাইভ। এইটো আমাৰ উচ্ছেদিত মানুহ শিবিৰ পাতি আছিল। এটা আমাৰ 2021 কি ক'ম আৰু দুখৰ কথা, 2021 আমাক উচ্ছেদ কৰিছিল। ইয়াতে প্ৰশাসনৰ মানুহ আহি পেলাই এইখিনি জাগা দেখাইছিল, 1000 বিঘা মাটি আমাক ইয়াতে আনি পেলাই থৈছিল। আমি 1000 বিঘা মাটিতে আছোঁ। আমি তাৰে ভিতৰত আমি হাইকোৰ্টত অলপ আইনত আমি ব্যৱস্থা লৈছিলোঁ। সেই আইনৰ ব্যৱস্থা মতে আমাক মাটি দিয়া কথা, 6 মাহৰ ভিতৰত মাটি দিব লাগে। আজি 1 বছৰ পাৰ হৈ গ'ল, আমাক এতিয়ালৈ মাটি চাটি দিয়া নাই। যিয়ে নহওক 1 বছৰ পাৰ হৈ গ'ল, আমাক এতিয়ালৈ মাটি দিয়া নাই। এতিয়া বৰ্তমান প্ৰশাসনৰ মানুহ আহিছে, জোৰ জবস্তিত কোপন দিব খুজি আছে, জোৰ জবস্তিত ঘৰ দুৱাৰগিলা ভাঙি দি আছে আমাক। আমি সুধিছোঁ আমাক ক'ত মাটি দিব, আমাক দেখাই দিয়ক, আমাক জাগাখিনি দেখাওক, আমি দেখাম, আমি চাম, আমি চাই পেলাই ৰাইজে চাই পেলাই আমি মাটিটো ল'ম। আমাক দেখাৱাৰ চান্স নাই, আমাৰ দেখাৱাৰ সময় নাযায়। আমাক ডাইৰেক্ট কোপন দিব আৰু লৈ যাব। আজিলৈকে 37 ঘৰ মানুহ তাতে পৰি আছে, আজিলৈকে জাগা দিয়া নাই, তাতে মাটি দিয়ে। আপোনাৰ মাগুৰমাৰী, এতিয়া কেই নম্বৰ মাগুৰমাৰী এইটো মই ভালকৈ নাজানো, কিন্তু তাতে পৰি আছে, তাতে এওঁলোকক জাগা দিয়া নাই। আজিলৈকে শিবিৰো নহয়, তেনেকৈ পৰি আছে। এইটো আমি নিজে যাই পেলাই চাই আছোঁ, আমাৰ ওচৰৰ চলিবিলাক। এতিয়া আমি কোনটো বিশ্বাসত আমি কোনেকৈ কোপন ল'ম? আমাৰ তাৰমানে বিশ্বাস হৰাই গৈছে। আমাৰ ইমান অত্যাচাৰ, আমি ইমান নিৰ্যাতিত হৈ আছোঁ। একবাৰ ভাঙি দিছে, আমি ইয়াতে এইবিলাক বাঁহৰ পাতি আছোঁ, আকৌ এই বাঁহৰটোও ভাঙি দিছে আমাক। এতিয়া আমাৰ ক'বলগীয়া কি ক'ম আৰু, বিভিন্ন বাবদ অনুৰোধ জনাইছোঁ আমি, আমাৰ যাতে আমাৰ এটা বিচাৰ আমি পাওঁ। এইটো মই কামনা কৰিছোঁ আৰু আপোনালোকৰ ওচৰতে, আপোনালোকৰ মিডিয়াৰ জৰিয়তে আমি মুখ্যমন্ত্ৰী মহোদয়ক আমি জনাইছোঁ বা তেওঁক আমি কামনা কৰিছোঁ, আমাক যাতে বিচাৰটো আৰু শান্তিপূৰ্ণভাৱে আমাক যাতে যিখিনি মাটি দিয়ে, আমাক 1 বিঘা দিয়ক, 2 বিঘা দিয়ক, কি দিয়ে আমাক অধিকাৰ হিচাপত, আমাক যিখিনি অধিকাৰ লাগে পাওঁ, সেইখিনি অধিকাৰ দি পেলাই আমাক মাটিখিনি দিব লাগে। আমি কেইদিনমান আগত আমাক চাৰ্কল অফিচাৰ বাইদেউ বা এডিচি ছাৰে আমাক মাতিছিলে। মাটিখিনি আমাক জনাইছে যে তোমালোকে মাগুৰমাৰী কিবা জাগাৰ নাম কৈছে, মাগুৰমাৰী কালায়েশ্বৰ বুলি মিৰ্কামাৰী বুলি জাগা এটা দেখাইছে, যে তোমালোকে জাগাটো চাই আহা, তাতে মাটি দিয়া হ'ব তোমালোক। আমি এডিচিৰ পৰা ওলাই কিনে আমি জাগাটো চাব গ'লোঁ। তাতে যাই কিনে চালোঁ, তাতে মানুহ থকা কোনো উপযোগী জাগা নহয়। আমি এইটোৱে অনুৰোধ জনাওঁ যাতে আমাক চৰকাৰে বা প্ৰশাসনে আমাক থকাৰ কাৰণে উপযোগী জাগাটো দিয়ে জানি, এইটোৱে মই অনুৰোধ জনাইছোঁ।